আসসালামু আলাইকুম গাইজ। এই আরিয়ান এইটো চাই আছে যে আরিয়ান 15 মাহৰ এটা এজন বাচ্চা আৰু 15 মাহৰ বাচ্চাজনৰ কিন্তু সকলোৱে জানে যে 15 মাহ বা 8 মাহ মান হলে বাচ্চাবিলাক কেনেকে বহি যায় আৰু হেৰি আমকুৰা দি হেৰি আঠুকাৰি ইটো ঠাইৰ পৰা হিটো ঠাইলৈকে গুচি যায়। কিন্তু আজি 15 মাহ হৈ গ'ল আৰিয়ানে কিন্তু অলপো ইফাল সিফাল কৰিব নোৱাৰে। এইটো চাক কেনেকে এটা গাড়ী আনি দিছে, এইটো গাড়ীৰ মাজত বহাই থৈ দিছে সি আৰু এইটো গাড়ীৰ সহযোগতে ইফাল সিফাল যাব নোৱাৰে। তো তাৰ বড়িবিলাক ইমান লেহুকা চাক বড়িবিলাক কেনেকা ৰাখিছে দেখিছে না? বড়িবিলাক একেবাৰে কেনেকা ৰাখিছে, জোৰ নোহোৱাকে একদম মানে হেৰি দৰে পৰি আছে। হাতবিলাক চাক, হাতৰ মুঠি কেতিয়াও নুখুলে। আপুনি কিবা এটা দিলেও ল'ব নোৱাৰে আৰু নলয়। আৰু আৰিয়ান এইটো চাক অলপ হেৰি মূৰটো ইফাল সিফাল কৰি কথা ক'ব পাৰে। তাক মূৰটো কেনেকৈ পেলাই ৰাখিছে, গৰ্দনটো ইমানেই লেহুকা। আৰু এইটো হাত চাক, হাত মানে দুইটা অলপ লৰচৰ কৰিব নোৱাৰে, একদম মানে কেনেকুৱা ধৰণৰ। তো এইটো সম্পূৰ্ণ আমি কলংক বুলিয়ে ক'ম। কিন্তু কিহৰ কাৰণে হৈছে এইটো ডক্টৰৰ ওচৰতো লৈ যোৱা হৈছিলে। ডক্টৰে আপোনাৰ কোনো ধৰণৰ হেৰি মানে কৰিব পৰা নাই। ডক্টৰে হেৰি কৰিব দিছে, দোৱা কৰিব কৈছে। তাৰ কাৰণে মা বাবাক যে দোৱা কৰি থাকক, আমিও দোৱা কৰোঁ আৰু সি ভালকৈ সুস্থ হৈ নিজৰ ভৰিত থিয় হ'ব পাৰে, যাতে সেইবিলাকৰ কাৰণে আমি দোৱা কৰোঁ। আৰু গাইজ আপোনালোকেও সকলোৱে তাৰ কাৰণে দোৱা কৰিব। চাওক কিছুমান বস্তু দেখুৱাম, সি যে ল'ব নোৱাৰে কিবা বস্তু দিলে। একদম বাচ্চাবিলাকে আপোনাৰ যিকোনো বস্তু দেখিলে খামকৈ ধৰিব খোজে, কিন্তু চাওক আৰিয়ানে একোৱেই ধৰিব নোৱাৰে। আৰিয়ান এইটো লোৱা, তুমি লোৱাচোন, এইটো লোৱা। চাওক তাৰ এইটোৰ ফালে কোনো ৰো নাই, কিন্তু তাৰ মনটোৱেতো কৈছে ল'ম ল'ম বুলি, কিন্তু তাৰ কোনোৱে হেৰি নাই। মানে মুখৰ ফালে মই কথা কৈ আছোঁ, মোৰ মুখৰ ফালে চাইছে, কিন্তু অন্য বাচ্চাই মুখৰ ফালেও চাব, বস্তুটোও ধৰিব। এটা বিস্কুটৰ পেকেট দিছোঁ তাৰ হাতত, বিস্কুটৰ পেকেটটো লয় নেকি চাইছোঁ, কিন্তু চাওক আঙুলিকেইটা চাওক মুঠি ধৰি ৰাখিছে। কিন্তু মুঠি ধৰি ৰখাৰ পিছতো মানে বস্তুটো দিয়াৰ পিছতো মুঠি খুলি বস্তুটো লোৱা নাই। চাওক তো কেনেকৈ ধৰণে এইটো হাত দিবা নহয়, মানে বস্তুটোৰ ফালে ঘূৰি ঘূৰি চাব, কিন্তু বস্তুটো ল'ব নোৱাৰে। আৰু হাতবিলাকো ভালকৈ মানে লৰা চৰা কৰিব নোৱাৰে, একদম হেৰি। তো প্ৰিয় গাইজ চাওক, আৰু মই আৰু এটা বস্তু দি পৰীক্ষা কৰিম, মানে সেইটো টকা যিকোনো বাচ্চাই মানে আপোনাৰ টকাটো দেখিলে থাপ মাৰি ধৰে। আৰিয়ান এইটো লোৱা, টকা লোৱা তুমি, চাইছেনে? টকাটোও ল'ব নোৱাৰে। চাওক তেতিয়াহ'লে আৰিয়ানৰ জিন্দগীটো আৰু কেনেকুৱা উঠি আহি আছে। সেইটো কাৰণে লোৱা, কিবা এটা কৈছে যদি লোৱা, এইটো লোৱা। এইটো চাওক হাতকেইটা আঙুলিকেইটা মানে এনেকেই ৰাখে আৰু এনেকেই ৰাখে, একো মানে হেৰি নাই, ৰো নাই কোনো বস্তুৰ ফালে, একোৱে তাৰ মানে হেৰি নাই। চাওক কেনেকুৱা কৰিছে, বস্তুবিলাক চাই কিন্তু কৰিছে, কিন্তু ল'ব নোৱাৰে। প্ৰিয় গাইজ তেতিয়াহ'লে চাওক আপোনালোকক ক'ম যে আৰিয়ানৰ কাৰণে সকলোৱে অলপ দোৱা কৰিব, যাতে আৰিয়ান নিজৰ ভৰিত থিয় হৈ নিজে চলিব পাৰে আৰু ভৱিষ্যতলৈ নিজে নিজৰ ভৰিত থিয় হৈ চলিব পাৰে আৰু আমাৰ সকলোৰে মাজত ঘূৰি ফুৰিব পাৰে। গতিকে ৰাইজ মই এইখিনি আপোনালোকক ক'লোঁ। আৰু আৰিয়ানৰ হেৰিত আপোনালোকে এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ নতুন নতুন ভিডিঅ'বিলাক পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।